Hello everyone, welcome to YouTube channel Happy Home Assam. এই ভিডিওটিত আমি আলোচনা কৰিব লাইছো আসাম পাব্লিক সার্ভিস কমিশনৰ পৰা ৰিলিজ হোৱা এটা এডভাৰটাইজমেন্ট আৰু এই এডভাৰটাইজমেন্টত কোনে কোনে এপ্লাই কৰিব পাৰিব আমি গোটেইখিনি ডিসকাস কৰিম তো পোষ্টৰ নাম হৈছে সয়েল কনজারভেশন ৰেঞ্জাৰ আমাৰ যেটো সয়েল কনজারভেশন ডিপাৰ্টমেন্ট আছে গভৰ্ণমেন্টৰ তো সেই ডিপাৰ্টমেন্টৰ আন্ডাৰত যেনেকৈ আমাৰ ফৰেষ্ট ৰেঞ্জাৰ থাকে ঠিক তেনেকৈ সয়েল কনজারভেশন ৰেঞ্জাৰ ভ্যাকেন্সি আছে 16টা আৰু ইয়াতে আমাৰ জেনারেল বা ওপেন ক্যাটেগরি কারণে আছে 9টা ভ্যাকেন্সি আর তার ভিতৰত ওমেনৰ কাৰণে ৰিজাৰ্ভ আছে মহিলাৰ কাৰণে ৰিজাৰ্ভ 3টা ওবিসি কাৰণে আছে এটা ভ্যাকেন্সি এসসি কাৰণে 3টা এসটি প্লেনৰ কাৰণে 2টা এসটি হিলছৰ এটা আৰু টোটাল 16টা ভ্যাকেন্সি আৰু ইয়াৰে 5টা মহিলাৰ কাৰণে ৰিজাৰ্ভ পে স্কেলটো হৈছে এটো পে-বেন 3 22,000 পৰা স্টাৰ্ট আৰু গ্ৰেড পে হৈছে 9,700 ইয়াৰ পিছত নেক্সট এডুকেশনাল কোৱালিফিকেশন খিনি হৈছে এনেকুৱা bachelor degree in science from recognized university with at least physics chemistry botany geology forestry environmental science as one of the subject তো এইটা সাবজেক্টৰ যিকোনো এটা লৈ পেলাই বিএসসি কৰা হ'ব লাগিব আৰু নাইবা ব্যাচেলর ডিগ্রি ইন এগ্রিকালচার ইঞ্জিনিয়ারিং সিভিল ইঞ্জিনিয়ারিং কৰা সকলেও এপ্লাই কৰিব পাৰিব তাৰ পিছত স্কিম অফ এক্সামিনেশন পেপাৰ ইয়াতে 4খন পেপাৰ থাকিব পেপাৰ 1ত থাকিব জেনাৰেল নলেজ OMR বেসড অবজেক্টিভ টাইপ কোৱেশ্চন তাৰ পিছত পেপাৰ 2 ইংলিশ আৰু এইখন হ'ব কনভেনশনাল 3 ঘণ্টাৰ পেপাৰ ইয়াত থাকিব কনভেনশনাল এছে প্ৰেসাইজ ৰাইটিং গ্ৰামাৰ তাৰ পিছত অপশনাল সাবজেক্ট দুখন অপশনাল সাবজেক্ট আমি ল'ব লাগিব আৰু অপশনাল সাবজেক্টৰ দুটা অপশনালৰ দুখন পেপাৰ তাৰ পিছত অপশনাল দুটা কি হ'ব ইয়াতে আছে এগ্ৰিকালচাৰ ইঞ্জিনিয়াৰিং বা হৰ্টিকালচাৰ তাৰ পিছত বটানি কেমিষ্ট্ৰি ফিজিক্স জিঅলজি ফৰেষ্ট্ৰি এনভাইৰনমেন্টাল সায়েন্স এন্ড সিভিল ইঞ্জিনিয়াৰিং ইয়াৰে যিকোনো এটা ল'ব লাগিব যিকোনো দুটা ল'ব লাগিব এনি টু লেখা আছে এনি টু যিকোনো দুটা অপশনাল সাবজেক্ট ল'ব লাগিব আৰু ফিজিক্যাল ফিটনেছৰ এটা মেজাৰমেন্ট দিয়া আছে ইয়াতে মেলৰ কাৰণে হাইটটো হ'ব লাগিব 155 আৰু চেষ্ট হ'ব লাগিব 84 নরমাল আৰু এক্সপানশন +5 ফিমেলৰ হাইটটো 145 চেষ্ট 79 আৰু এক্সটেনশন +5 তাৰ পিছত ফিজিক্যাল টেষ্ট এটা হ'ব 25 কিলোমিটাৰ ওয়াক ফৰ মেল ইন 4 আৱাৰ্স আৰু 60 কিলোমিটাৰ ওয়াক ফৰ ফিমেল ইন 4 আৱাৰ্স তাৰ পিছত নেক্সট এজ লিমিট টু আছে 21 to 38 ইয়ার্স আৰু রিল্যাক্সেশন এজ পার গভর্নমেন্ট রুল পাব গতিকে যি সকলে ইন্টারেস্ট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰাৰ ডেট আৰম্ভ হ'ব অহাকালিৰ পৰা 9 জুলাই আৰু লাষ্ট ডেট হ'ব 9 আগষ্ট তাৰ পিছত এপ্লিকেশন ফিজ এটা আহিব ফৰ জেনাৰেল ক্যাটেগরি 297 আৰু ওবিসি কাৰণে 197 আৰু এসসি এসটি বিপিএল পিডব্লিউডি কাৰণে 47.20 গতিকে যি সকলে ইন্টারেস্টেড এপিএসসি ওয়েবসাইটত গৈ পেলাই এপিএসসি ওয়েবসাইটত ৰিক্ৰুটমেন্ট পোৰ্টেলত নামটো ৰেজিষ্টাৰ কৰি পেলাই বাকি ডিটেইলছ খিনি ফিল আপ কৰি ডকুমেন্টছ পাতি আপলোড দি পেলাই তেওঁলোকে এপ্লাই কৰিব পাৰিব গতিকে যি সকলে ইন্টারেস্টেড তেওঁলোকে এপ্লাই কৰি পেলাই নিজৰ যি প্ৰিপাৰেচন লাগে প্ৰিপাৰেচন খিনি কৰিব পাৰে আৰু ইয়াতে ডকুমেন্টছ কি লাগিব আপোনালোকে এডভাৰটাইজমেন্ট পাব এপিএসসি ওয়েবসাইটত যাব গৈ পেলাই এডভাৰটাইজমেন্ট সেকশনত গলে এই এডভাৰটাইজমেন্টটো পাই যাব গতিকে আজিৰ এই ভিডিওটিত এটো এডভাৰটাইজমেন্ট শেয়াৰ কৰিলো আৰু এপিএসসি পৰা এনেকুৱা ধৰণৰ কিবা নটিফিকেশন আহিলে শেয়াৰ কৰিম যি সকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি লব আৰু ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকৰ ফ্ৰেণ্ড সাৰ্কলৰ মাজত যাতে সকলোৱে এই ইনফৰমেশনটো পায় আৰু প্ৰিপাৰেচন কৰিব পাৰে পুনৰ লগ পাম নেক্সট ভিডিওত থ্যাংক ইউ